মহানগৰীত সিএম ভিজিলেন্সৰ অভিযান ৰুক্মিণী গাঁৱত অভিযান সিএম ভিজিলেন্সৰ ৰুক্মিণী গাঁৱৰ সদানন্দ এনক্লেভত এই অভিযান ড্ৰাগছ ইন্সপেক্টৰ পংকজ কাকতিৰ বাসগৃহত সিএম ভিজিলেন্সৰ অভিযান আমি পুনৰবাৰ আপোনালোকক জনাব বিচাৰিছো দুদিন পূৰ্বে এগৰাকী অতিৰিক্ত কৰ আয়ুক্তৰ বাসগৃহত সিএম ভি অভিযান চলাইছিল আৰু এইবাৰ সিএম ভিজিলেন্সে আন এগৰাকী বিষয়াৰ ঘৰত অভিযান চলাইছে মহানগৰীৰ ৰুক্মিণী গাঁৱত আজি সিএম ভিজিলেন্সৰ অভিযান চলিছে পুৱাৰে পৰা ৰুক্মিণী গাঁৱৰ সদানন্দ এনক্লেভত এই অভিযান চলিছে ড্ৰাগছ ইন্সপেক্টৰ পংকজ কাকতিৰ বাসগৃহত সিএম ভিজিলেন্সে অভিযান চলাইছে বুলি জানিব পৰা গৈছে পুৱাৰে পৰা তেওঁৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ আছে আৰু সেই অভিযোগৰ ভিত্তিতে আজি তেখেতৰ সদানন্দ এনক্লেভত থকা যি বাসগৃহ ৰুক্মিণী গাঁৱৰ সেই বাসগৃহত অভিযান চলাইছে সিএম ভিজিলেন্সে দুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে এগৰাকী অতিৰিক্ত কৰ আয়ুক্ত সেই সাদুল্লাহ উপাধিৰ কৰ আয়ুক্তগৰাকীৰ বাসগৃহত অভিযান চলাই বহু তথ্য লাভ কৰিছিল বহু এই আইৰ বহিৰ্ভূত সম্পত্তি সন্দৰ্ভত প্ৰমাণ যুগুত কৰিবলৈ সক্ষম হৈছিল সিএম ভিয়ে আৰু সেই অভিযানৰ দুদিন পিছতে আজি আন এগৰাকী বিষয়া ড্ৰাগছ ইন্সপেক্টৰ পংকজ কাকতিৰ বাসগৃহত সিএম ভিজিলেন্সে অভিযান চলাইছে আৰু এই গোটেই অভিযানটো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ কাষলৈ আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছো মিতালী কোঁৱৰ দুদিন পূৰ্বে এগৰাকী অতিৰিক্ত কৰ আয়ুক্তৰ বাসগৃহত অভিযান সিএম ভিৰ আৰু আজি এইগৰাকী ড্ৰাগছ ইন্সপেক্টৰৰ ঘৰত অভিযান এইগৰাকী ড্ৰাগছ ইন্সপেক্টৰৰ বিৰুদ্ধে কেনেকুৱা কি অভিযোগ নে এইগৰাকীৰ বিৰুদ্ধেও সেই একেই আইৰ বহিৰ্ভূত সম্পত্তি বা সম্পত্তিৰ পাহাৰ গঢ়া আইতকৈ বহুগুণে সম্পত্তিৰ পৰিমাণ বেছি হোৱাৰ অভিযোগ আছে হয় ৰাজদীপ ইতিমধ্যে আপোনালোকে গম পাইছে যে বিগত দিনসমূহত কেনেধৰণে দুৰ্নীতিগ্ৰস্ত যিসকল বিষয়া আছে সেই বিষয়াসকলৰ বিৰুদ্ধে যিহেতু অভিযান অব্যাহত ৰাখিছে সিএম ভিজিলেন্সে আৰু আজি পুৱাৰে পৰা এইখিনি মুহূৰ্তত যিহেতু দেখুৱাইছো যে সদানন্দ এনক্লেভ আৰু এই এনক্লেভৰ দ্বিতীয় মহলাত যি পংকজ কাকতি বিশেষকৈ ড্ৰাগছ ইন্সপেক্টৰ আৰু সেইগৰাকীৰ বাসগৃহতে এইখিনি মুহূৰ্তত যিহেতু অভিযান চলাই আছে সিএম ভিজিলেন্সৰ এটা দলে 7-8 জনীয়া এটা দলে পুৱাৰে পৰা যিহেতু এই অভিযান চলি আছে আৰু সকলোৱে গম পাইছে যে একাংশ বিষয়াই কেৱল চৰকাৰী যি চাকৰি সেই চাকৰিৰ নামত তেওঁলোকে লুণ্ঠন চলাই আই বহিৰ্ভূত যি সম্পত্তি সেই সম্পত্তিৰ পাহাৰ গঢ়িছে আৰু পাহাৰ গঢ়াৰ পিছতেই দেখিবলৈ পোৱা গৈছে যে এই ক্ষেত্ৰত কিন্তু যি আচলতে সিএম ভিজিলেন্স সেই ভিজিলেন্সৰ ওচৰত যথেষ্টখিনি গোচৰ দিয়ে বহুতে অভিযোগ দিয়ে আৰু তেওঁলোকে আয়তকৈ যি তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ সেই সম্পত্তিৰ পৰিমাণ আৰু বিলাসী জীৱন যথেষ্টখিনি বেছি হয় আৰু যাৰ বাবে এনেধৰণে এগৰাকীকৈ যিসকল দুৰ্নীতিগ্ৰস্ত বিষয়া আছে সেই বিষয়াসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে সিএম ভিজিলেন্সে আৰু আজি পুৱাৰে পৰা এইগৰাকী ড্ৰাগছ ইন্সপেক্টৰ বাসগৃহত দ্বিতীয় মহলাত সদানন্দ এনক্লেভৰ দ্বিতীয় মহলাত অভিযান অব্যাহত ৰাখিছে আৰু তথ্য কি পায় সেইখিনি আমি পৰৱৰ্তী সময়ত জনাবলৈ সক্ষম হ'ম কিন্তু এইগৰাকী বিষয়াৰ বিৰুদ্ধেও তেনেকুৱা ধৰণৰ অভিযোগ আছে কাৰণ তেওঁ বহুখিনি আচলতে দুৰ্নীতিৰে তেওঁলোকে পৰ্বতসম পাহাৰ সম্পত্তি গঢ়িছে আৰু এইবিলাকৰ বিৰুদ্ধে আচলতে বিগত সময়সমূহত দুটা দিনৰ পূৰ্বে যদি আমি চাওঁ কৰ বিভাগৰ অতিৰিক্ত যিগৰাকী আয়ুক্ত শাকিল সাদুল্লাহৰ বাসগৃহতো অভিযান চলাই বহুখিনি আচলতে তথ্য লাভ কৰিছে তেওঁলোকে কোটি কোটি ধন 60 কোটিতকৈও ধনৰ বেছি প্ৰপাৰ্টি আছে আৰু এইগৰাকী বিষয়াৰ বিৰুদ্ধেও আচলতে বহুখিনি অভিযোগ আছে আৰু যাৰ বাবে এনেধৰণে অভিযান অব্যাহত ৰাখিছে কেৱল এইখিনি মুহূৰ্তত আমাৰ হাতত পৰা তথ্য মতে কেৱল এইটোৱে বাসগৃহ নহয় তেওঁৰ যিটো সদানন্দ এনক্লেভৰ দ্বিতীয় মহলাত যিটো এপাৰ্টমেণ্ট আছে সেইটো আচলতে তেওঁৰ গৃহই নহয় আৰু আমি দেখুৱাবলৈ সক্ষম হওঁ মহানগৰীত আৰু বহুকেইটা আচলতে তেওঁলোকৰ যিহেতু এপাৰ্টমেণ্ট আছে আৰু সেইসমূহ সিএম ভিজিলেন্সৰ হাতত ইতিমধ্যে তথ্য আহি পৰিছে আৰু আমি দেখুৱাইছো যে এইটো সন্মুখ ভাগ আৰু দ্বিতীয় ভাগৰ যিটো দ্বিতীয় মহলা আমি ইফালে গৈ আমি দেখুৱাবলৈ যত্ন কৰিম যিহেতু সেই এইখিনি মুহূৰ্তত 7-8 জনীয়া সিএম ভিজিলেন্সৰ যি দল সেই দলে অভিযান অব্যাহত ৰাখিছে আৰু এইগৰাকী বিষয়াৰ বিৰুদ্ধেও বহুখিনি সময়ত বহুখিনি অভিযোগ আছে আৰু অভিযোগ থকাৰ পিছত এনেধৰণে আহি পুৱাৰে পৰা তেওঁলোকে অভিযান অব্যাহত ৰাখিছে আৰু এটা কথা ঠিক যে এই বিষয়াসকলৰ বিৰুদ্ধে যি অভিযোগ আহে তাৰ পিছত যেতিয়া অভিযান চলোৱা হয় তাৰ পিছত তেওঁলোকক আটক কৰা হয় বা তাৰ পিছত পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হয় যেতিয়া তদন্ত হয় তেতিয়া দেখিবলৈ পোৱা গৈছে যে
এই বিষয়াসকলৰ আচলতে আয় বহিৰ্ভূত সম্পত্তিয়ে নহয়, তেওঁলোকৰ একাউণ্ট এটা দুটা নহয়, বহু একাউণ্টত কোটি কোটি লাখ লাখ টকা তেওঁলোকে জমা কৰে আৰু বিশেষকৈ বিদেশ ভৱনত তেওঁলোকৰ বিলাসী জীৱন কটোৱাত আচলতে বহুখিনি পইচা তেওঁলোকে খৰচ কৰে আৰু ঘৰৰ আচবাব যদিও আপোনালোকে বাহিৰত একো নেদেখিব, এটা সাধাৰণ ঘৰ বুলি ভাবিব, তথাপিও কিন্তু তেওঁলোকৰ ভিতৰৰ যি কাৰুকাৰ্য সেয়া হৈছে অত্যাধুনিক আৰু এনেকুৱা ধৰণৰ বহুখিনি তথ্য আগত আমি বিষয়াসকলৰ ঘৰত অভিযান চলাওঁতে দেখুৱাবলৈ পাইছিলোঁ। আৰু আজিও এইগৰাকী বিষয়াৰ ঘৰত যিহেতু অভিযান চলি আছে, পৰৱৰ্তী সময়ত CM ভিজিলেন্সৰ যি তদন্তকাৰী দল আছে বা তদাৰকী কোষৰ যিসকল বিষয়া আছে তেওঁলোকৰ পৰা আমি জানিবলৈ যত্ন কৰিম, তেওঁলোকে সকলোখিনি সবিশেষ তথ্য দাঙি ধৰিব। কিন্তু ডাঙৰ কথা হৈছে যে একাংশ বিষয়াই চৰকাৰী চাকৰি কৰে, তাৰ পিছতো কিন্তু লুটি পুতি খাই এনেধৰণে নিজৰ যি কাম সেই কামৰ পৰা ফালৰি কাটি গৈ তেওঁলোকে আচলতে পৃথকে পৃথকে দুৰ্নীতিৰে পাহাৰ সম সম্পত্তি গঢ়াৰ যি তথ্য সেই তথ্য আমি দেখুৱাই আহিছোঁ। আৰু এইগৰাকী যি পংকজ কাকতি ড্ৰাগছ ইন্সপেক্টৰ সদানন্দ এনক্লেভত তেওঁলোক থাকে ৰুক্মিণী গাঁৱৰ ৩য় মহলাত, আৰু এইটো গৃহত অভিযান চলোৱাৰ পিছতো সকলোখিনি পোহৰলৈ আহিব, আমি সকলোখিনি দেখুৱাবলৈ সক্ষম হ'ম। কিন্তু আটাইতকৈ ডাঙৰ কথাটো যে এনেধৰণে বিষয়াসকলে আচলতে তেওঁলোকৰ যি সম্পত্তি সেই সম্পত্তি দুৰ্নীতিৰে গঢ়িছে যে সেই কথা ঠিক, কাৰণ চৰকাৰী চাকৰিয়াল হ'লেও শীৰ্ষ এগৰাকী বিষয়াই কিমান দৰমহা পায় সকলোৱে জানে, কিন্তু এইসকল বিষয়াই লুটি পুতি খাইছে আৰু লুটি পুতি খাই এটা এটা বিভাগ আচলতে অচল কৰি পেলাইছে। আৰু এইগৰাকী বিষয়াৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ বহুখিনি অভিযোগ আছে, পৰৱৰ্তী সময়ত ওলাব। আৰু বিশেষকৈ নিশ্চয়কৈ মিতালী কোঁৱৰ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।